নমস্কাৰ, আজি 4 নৱেম্বৰ আৰু দুটা বৃহৎ সুখবৰ। প্ৰথমটো খবৰ আপোনালোকক ADRE গেট 3 সম্পৰ্কত আৰু দ্বিতীয়টো মুখ্যমন্ত্ৰী মহোদয় সামাজিক মাধ্যমৰ যোগেদি দিছে এটা ভাল খবৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটো আপোনালোকে দেখিছে, এখন অফিচিয়েল নটিছ। ইয়াত লিখা হৈছে ইন কণ্টিনিউশ্যন টু দি কমিশ্যনছ এডভাৰটাইজমেণ্ট নাম্বাৰ, যিটো গেট 3 কাৰণে দিয়া হৈছিল আপোনালোকে দেখিছে, ডেটেড 30/10/2023 and subsequent notice this for information to all candidates who have qualified and provisionally selected, যিসকল qualified হৈছিলে provisionally selected হৈছিলে for the class 3 post অৰ্থাৎ grade 3 পোষ্টৰ কাৰণে under the state level recruitment commission class 3 post that they can view the allotted department on 4th November। অৰ্থাৎ আজি তেওঁলোকে allotted department সমূহ চাব পাৰিব from 12 noon onwards by logging in of the official website। তেওঁলোকৰ official website লগ ইন কৰি 12টা বজাৰ পৰা চাব পাৰিব allotted departments খিনি। গতিকে সুখবৰ আহিলে grade 3 কেণ্ডিডেটৰ ক্ষেত্ৰত। আৰু দ্বিতীয়টো মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত তেওঁ লিখিছে এক্সৰ যোগেদি, Today our team successfully completed the department's allocation of candidates। অৰ্থাৎ আজি আমাৰ টিমে ডিপাৰ্টমেণ্ট এলোকেশ্যনৰ কাম সম্পূৰ্ণ কৰিছে সিলেক্টেড কেণ্ডিডেট ফৰ ADRE গেট 3 কাৰণে and grade 4 post through a transparent randomization process। অৰ্থাৎ grade 3 আৰু grade 4 randomization process খিনি কাম তেওঁৰ টিমে সম্পূৰ্ণ কৰিছে বুলি কৈছে। The next stage will involve directorate and district wise posting of the selected candidates। আৰু পৰৱৰ্তী হ'ব যে এই কেণ্ডিডেট সকলৰ ডাইৰেক্টৰেট এণ্ড ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টিং, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টিং সমূহ হ'ব ফৰ দি সিলেক্টেড কেণ্ডিডেট, নিৰ্বাচিত প্ৰাৰ্থীসকলৰ কাৰণে। Once this process is completed, we will proceed with this distribution। প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছতে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিছে। আশা কৰা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে অতি শীঘ্ৰেই 35,000 নিযুক্তিৰ ক্ষেত্ৰত এটা তাৰিখ নিশ্চয় ঘোষণা কৰিব। প্ৰায়খিনি কাম আপোনালোকে গম পাইছে, GDPGDৰ ক্ষেত্ৰত কামখিনি হৈছে, আসাম পুলিচৰ ক্ষেত্ৰতো প্ৰায়খিনি কাম হৈছে। ADRE গেট 3 আজি তেওঁলোকে এলকেট ডিপাৰ্টমেণ্ট পাব। গেট 4 ক্ষেত্ৰতো ৰেণ্ডমাইজেশ্যনৰ কাম হৈছে বুলি কৈছে। গতিকে কামখিনি তীব্ৰ গতিত আগবাঢ়িছে আৰু 6 তাৰিখে LP UP ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পোৱাৰ কথা আছে। গতিকে অতি শীঘ্ৰেই